Welcome to our channel Paragal Study Hub. আজি আমি পাৰ্টিশ্যন অফ বেংগলৰ পাৰ্ট 2 আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমালোকে অলৰেডি পঢ়ি আহিলা যে আমাৰ পাৰ্টিশ্যন অফ বেংগলৰ কেনেকৈ হ'ল, কেতিয়া হ'ল। যদি কেতিয়া হ'ল বুলি প্ৰশ্ন আহে তেতিয়া উত্তৰটো হ'ব 16 অক্টোবৰ 1905 চনত পাৰ্টিশ্যন অফ বেংগল কাৰ্যকাৰী হয়। কিন্তু এই পাৰ্টিশ্যন অফ বেংগলটো ইমান সহজতে হৈছিল নে? ইয়াৰ কোনো বিৰোধিতা কৰা নাছিল নে? এনেকুৱা ধৰণৰ প্ৰশ্ন হয়তো তোমালোকৰ ওচৰতো নিশ্চয় আহে। তাৰ উত্তৰটো তোমালোকে আজি জানিবলৈ পাবা। আৰু তোমালোকক কৈছিলোঁ যে মই পাৰ্টিশ্যন অফ বেংগলটো যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া কৈছিলোঁ যে মই লৰ্ড নেথানিয়েল কাৰ্জনৰ লগত লৰ্ড ৱাৰ্ডটো ইউজ নকৰোঁ। কিয় নকৰোঁ সেইটো কথাও তোমালোকে আজি জানিবলৈ পাবা। তো পাৰ্টিশ্যন অফ বেংগল লৰ্ড এগেইনষ্টত আমাৰ প্ৰথমটো যদি আটাইতকৈ ডাঙৰ বিদ্ৰোহৰ কথা কওঁ সেইটো হৈছে আমাৰ স্বদেশী মুভমেণ্ট। স্বদেশী মুভমেণ্ট কেতিয়া হৈছিল? স্বদেশী মুভমেণ্ট আৰম্ভ হৈছিল 1905ৰ পৰা 1911লৈকে। ইয়াত বহুত ধৰণৰ বহুত লোকে বিৰোধিতা কৰিছিল। তো মেইনলি এই যেতিয়া পাৰ্টিশ্যন অফ বেংগলটোৰ কথা ওলাইছিল এইটো তোমালোকৰ ওলাইছিল 1903 চনৰ 6 ডিচেম্বৰ তাৰিখে। ফাৰ্ষ্ট ব্ৰিটিছসকলে যেতিয়া 1857ৰ চিপাহী মিউটিনি হয়, চিপাহী বিদ্ৰোহ হয়, যেতিয়া 1857 চনত চিপাহী মিউটিনি হয় তেতিয়াৰ পৰাই ব্ৰিটিছসকলে প্লেন কৰি আছিল যে আমাৰ বেংগলখনক দুটা ভাগত বিভক্ত কৰা হ'ব। তাৰপিছত 1903 চনৰ 6 ডিচেম্বৰ তাৰিখে এইটো ব্ৰিটিছসকলৰ তাত তেওঁলোকৰ চৰকাৰীভাৱে এইটো কথা উত্থাপিত কৰিলে যে আমি 1903 চনৰ 6 ডিচেম্বৰ তাৰিখে এইটো উত্থাপিত কৰিলে যে আমি বেংগল দুটা ভাগত ভাগ কৰিম। তেতিয়াৰ পৰা 1905 চনৰ 19 জুলাই যেতিয়া এইখন তোমালোকৰ কাৰ্যকাৰী হৈছিল। 1903 চনৰ 6 ডিচেম্বৰৰ পৰা 1905 চনৰ 19 জুলাই যেতিয়া এইখন তোমালোকৰ চৰকাৰীভাৱে উত্থাপিত হৈছিল তেতিয়ালৈকে এইখিনি সময়ৰ ভিতৰত বহুত কেইটা প্ৰতিবাদী সভা আৰম্ভ হৈছিল যে আমাক বেংগলখন দুটা ভাগত ভাগ কৰিব নালাগে। কাৰণ তেওঁলোকে গম পাইছিল যে ব্ৰিটিছসকলৰ এটেনশ্যন যিটো তেওঁলোকক কৈছিল যে আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে আমি বেংগলখন দুটা ভাগত ভাগ কৰিব লগাইছোঁ। তেওঁলোকৰ সেইটো মেইন উদ্দেশ্য নাছিল। তেওঁলোকৰ উদ্দেশ্য আছিল যিটো আমাৰ বংগসকলৰ মাজত একতা আছিল সেই একতাটো দূৰ কৰাই তেওঁলোকৰ মেইন উদ্দেশ্য আছিল। আৰু সেই কথাটো আমাৰ কিছুমান বহুত সন্মানীয় ব্যক্তি কিছুমানে এই কথাটো বুজিবলৈ ধৰাৰ পিছৰ পৰা 1903 চনৰ 6 ডিচেম্বৰৰ পৰা 1905 চনৰ 19 জুলাইলৈকে বহুত কেইখন বিদ্ৰোহ বহুত কেইখন প্ৰতিবাদী সভা কৰিলে যাতে আমাক এই বস্তুটো পাৰ্টিশ্যন অফ বেংগল আমাক নালাগে। সেই লিডাৰবোৰ আছিল এখেতসকল। এজনৰ নাম আছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, দ্বিতীয়জনৰ নাম আছিল বিপিন চন্দ্ৰ পাল, তৃতীয়জনৰ আছিল অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ টেগৰকে কবিগুৰু বুলি জনা যায়। তোমালোকক হয়তো কোৱেশ্যন আহিবলৈ কবিগুৰু বুলি কাক জনা যায়? কবিগুৰু হৈছে আমাৰ ৰবীন্দ্ৰনাথ টেগৰ। এখেতক ৰবীন্দ্ৰনাথ ঠাকুৰ বুলি কোৱা যায়, কিন্তু ইংৰাজীসকলে যিহেতু ঠাকুৰ শব্দটো ওলোৱা নাছিল সিহঁতৰ মুখত তেতিয়াৰ পৰাই ঠাকুৰটো গুচি টেগৰ হৈ গ'ল। তেওঁলোকৰ মুখত নুফুটিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ বুলি, তেওঁলোকে টেগৰ বুলি ক'লে আৰু তেনেকৈয়ে ৰবীন্দ্ৰনাথ টেগৰ নামটো টাইটেলটো ঠাকুৰৰ পৰা টেগৰ হৈ গ'ল। আৰু আছিল এজন ৰাসবিহাৰী বসু আৰু ৰমেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। তো এওঁলোকে বুজিবলৈ ধৰিছিল যে আমাৰ পাৰ্টিশ্যন অফ বেংগলৰ মেইন কাৰণ তেওঁলোকৰ এডমিনিষ্ট্ৰেশ্যন নহয়, তেওঁলোকৰ মেইন কাৰণ আমাক যিটো আমাৰ একতা আছিল সেই একতাটো দূৰ কৰা। আৰু এওঁলোকে সেই তেতিয়াৰ পৰা আমাৰ যিসকল বেংগলৰ লোক আছিল
বংগসকল আছিল তেওঁলোকক এই কথাটো ক'লে যে এওঁলোকৰ কোনো ধৰণৰ এডমিনিষ্ট্ৰেশ্যনৰ বাবে নহয়, এওঁলোকে আমাক দুটা ভাগত ভাগ কৰিবলৈ ওলাইছে। তেতিয়াৰ পৰা ক'লে, তেতিয়াৰ পৰা আমাৰ মাজত মানে হুলস্থুল এটা পৰিস্থিতি সৃষ্টি হ'ল। তাৰপিছত সকলোৱে কয়, বিৰোধিতা কৰিলে যে আমাক নালাগে। কিন্তু মানে যিজন আমাৰ অসমৰ চিফ কমিশ্যনাৰ আছিল, কোন আছিল চিফ কমিশ্যনাৰ? মই তোমালোকক আগৰ ক্লাছটোত অলৰেডি কৈ আহিছিলোঁ যিজন অসমৰ চিফ কমিশ্যনাৰ আছিল, এখেত আছিল তোমালোকৰ এণ্ড্ৰু ফ্ৰেজাৰ। এণ্ড্ৰু ফ্ৰেজাৰ আছিল চিফ কমিশ্যনাৰ অফ আছাম। এখেতে মানে এনেকৈ ক'লে যে তোমালোকে কি জানা আৰু, আমি সঁচাকৈ তোমালোকক এডমিশ্যনৰ বাবেই কৰিবলৈ ওলাইছোঁ। কিন্তু ইমানখিনি বিৰোধিতাৰ পিছতো তেওঁলোকে মানে ডাইৰেক্টলি ক'লে যে আমাৰ পাৰ্টিশ্যন অফ বেংগল হ'বই। আৰু ফাইনেলি 16 অক্টোবৰ 1905 চনত আমাৰ এই পাৰ্টিশ্যন অফ বেংগল হৈ গ'ল। ইয়াৰ ফলস্বৰূপ মানে কি, ইয়াৰ যে কৰিলে, ইয়াৰতো মানে এওঁলোকেতো ডাইৰেক্টলিতো মানি যোৱা নহয় যে কৰিলে আৰু হ'ব দে আমি এনেকৈ একচেপ্ট কৰিম। ইয়াৰ বহুত বেছি বিৰোধিতা কৰিলে। আমি ইয়াৰ ৰিজাল্টবোৰ জানো আহা। তো এইখিনি টাইমত মানে আৰু কোনে কেনেকৈ সহায় কৰিছিল মই তোমালোকক কৈ দিওঁ। এজন আছিল কৃষ্ণ কুমাৰ মিত্ৰ। এখেতে এখন জাৰ্নেল উলিয়াইছিল, সংবাদ উলিয়াইছিল, জাৰ্নেল এখন উলিয়াইছিল। এই জাৰ্নেলখনৰ নাম হৈছে সঞ্জীৱনী। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হা। সঞ্জীৱনী মানে জাৰ্নেলখনৰ তোমালোকৰ সম্পাদক কোন আছিল বুলি কুৱেশ্যন আহে। এই সম্পাদক আছিল কৃষ্ণ কুমাৰ মিত্ৰ। এখেতে এই জাৰ্নেলখনৰ ডাইৰেক্ট হেডলাইনটো দি দিলে যে বংগৰ সৰ্বনাশ। বংগৰ সৰ্বনাশ। এই হেডলাইনটোৰ পৰাই ডাইৰেক্টলি তেখেতে উৎসাপিত কৰি দিলে যে ব্ৰিটিছসকলৰ কথাবোৰ মেইন ৰিজনবোৰ কৈ দিলে। তেতিয়াৰ পৰাই আৰু আমাৰ বংগৰ লোকসকলৰ মাজত আৰু এটা বেছি মানে উশৃংখলতা আৰম্ভ হ'ল। এইটো তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে সঞ্জীৱনীখনৰ মানে সম্পাদক কোন আছিল? কৃষ্ণ কুমাৰ মিত্ৰ। আৰু এটা কুৱেশ্যন আহিব পাৰে সঞ্জীৱনী কোন আছিল? কৃষ্ণ কুমাৰ মিত্ৰ। এইখন কেতিয়া মানে প্ৰকাশিত হৈছিল বুলি কুৱেশ্যন আহিব পাৰে। সেইটো হ'ল তোমালোকৰ 6 জুলাই 1904। 6 জুলাই 1904 চনত সঞ্জীৱনীখন প্ৰকাশিত হৈছিল। ইয়াৰে পিছত যেতিয়া কাৰ্যকৰী হৈছিল, কাৰ্যকৰী কেতিয়া হৈছিল তোমালোকক মই কৈ আছিলোঁ, আমাৰ কাৰ্যকৰী হৈছিল 19 জুলাই 1905 চনত। ইয়াৰ 4 দিন আগত, ইয়াৰ 4 দিন মানে 5 দিন, ইয়াৰ 14 জুলাই 1905 চনত ইয়াত লিখি দিওঁ তোমালোকক, কেইখনমান প্ৰটেষ্ট মিটিং হৈছিল। মানে কেইখনমান মিটিং হৈছিল ইয়াৰ এগেইনষ্টত। মিটিং এখন কি আছিল জানানে তোমালোকে? এক মিনিট। মিটিংখন এনেকুৱা ধৰণৰ আছিল। প্ৰথমখন মিটিংখন হৈছিল তোমালোকৰ 14 জুলাই 1905 চনত। মানে সৰু যদিও তোমালোকক মইতো কৈয়ে আহিলোঁ যে আমাৰ 1903 চনৰ 6 ডিচেম্বৰৰ পৰা 19 জুলাই 1905 চনলৈকে ইয়াৰ মাজততো সৰু বহুত কেইখন হৈছিল। মানে তোমালোকৰ ক'ব গ'লে নৰ্থ বেংগল, ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল, ইয়াত বহুত ধৰণৰ সৰু কিছুমান মানে অলৰেডি প্ৰতিবাদী সভা চলি আছিল। কিন্তু ইম্পৰ্টেণ্ট কেইখনমান হ'ল 14 জুলাই 1905 চনত। এইখনত ফাৰ্ষ্ট আছিল যিখন বহুত বিশালভাৱে কৰিছিল, মানে ইষ্ট ৱেষ্ট আৰু নৰ্থ মিলি নহয়, গোটেইকেইখন মিলি কিনে মানে এখন কৰিছিল। সেইখন 19 জুলাই 1905 চনত এইখন প্ৰথমখন আছিল। আৰু দ্বিতীয়খন আছিল তোমালোকৰ
এই যেতিয়া আমাৰ মানে চৰকাৰীভাৱে প্ৰকাশিত হৈছিল তাৰে এদিন পিছত 20 জুলাই 1905 চনত এখন দ্বিতীয়খন হৈছিল। এই দুখন ক'ত ক'ত হৈছিল সেইটো কুৱেশ্যন আহিব পাৰে। সেইটো তোমালোকে মানে যেতিয়া মই তোমালোকৰ MCQ আনিম তাত তোমালোকৰ মই বুজাই দিম ক'ত কেনেকৈ হৈছিল। তো এই দুখন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাই ল'বা। 14 জুলাই 1905 চনত প্ৰথমখন প্ৰতিবাদী সভা আৰম্ভ হৈছিল আৰু 20 জুলাই 1905 চনত দ্বিতীয়খন প্ৰতিবাদী সভা তোমাৰ উৎসাপিত হৈছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ পিছত আমি পঢ়োঁ মানে আমাৰতো পাৰ্টিশ্যন অফ বেংগলটো হৈয়ে গ'ল। আমাৰ পাৰ্টিশ্যন অফ বেংগল কেতিয়া হ'ল? 16 অক্টোবৰ 1905 চনত। এই যেতিয়া 16 অক্টোবৰ মানে ইমানখিনি বিৰোধিতাৰ পিছতো যেতিয়া একচেপ্ট নকৰিলে, এই 16 অক্টোবৰ 1905 চনততো আমাৰ অলৰেডি আমাৰ পাৰ্টিশ্যন অফ বেংগল হৈয়ে গ'ল। এই 16 অক্টোবৰ 1905 চনত বংগসকলে শোক দিৱস হিচাপে পালন কৰিছিল, জাতীয় শোক দিৱস। জাতীয় শোক দিৱস হিচাপে পালন কৰিছিল, মানে এইটো আমাতকৈ দুখৰ দিন হিচাপে পালন কৰিছিল। তাৰপিছত সিদিনাখনে এজনৰ নাম আছিল ৰামেন্দ্ৰ চন্দ্ৰ এখেতে কৈছিল যে বংগৰ কোনো লোকে আজি পাকঘৰত পাক নজ্বলাব। আজি মানে শোক দিৱস হিচাপে কোনো ধৰণৰ মানে পাকঘৰত আজি মানে ৰান্ধনী ঘৰত কোনো ধৰণৰ পাক বন্ধ, সম্পূৰ্ণ পাক বন্ধ হিচাপে এখেতে কৰিবলৈ আহ্বান জনাইছিল। আৰু আমাৰ বহুত ইম্পৰ্টেণ্ট কবিগুৰু ৰবীন্দ্ৰনাথ টেগৰে সিদিনা এই 16 অক্টোবৰ 1905 চনতে যিবিলাক তোমাৰ বংগ লোকৰ হিন্দু ছোৱালী আছিল, মানে হিন্দু ছোৱালীবোৰে মুছলিম ল'ৰা আৰু মুছলিম ছোৱালীবোৰে হিন্দু ল'ৰাক ৰাখি পিন্ধাবলৈ দিছিল। মানে হিন্দু ছোৱালীবোৰে মুছলিম ল'ৰাক আৰু মুছলিম ছোৱালীবোৰে হিন্দু ল'ৰাক ৰাখি বান্ধিবলৈ দিছিল, যাতে হিন্দু আৰু মুছলিমৰ যিটো বিৰোধিতা মানে যিটো ছেপাৰেশ্যন কৰিব চেষ্টা কৰিছিল ব্ৰিটিছসকলে, সেইটো যাতে নহয় তাৰ বাবে ৰবীন্দ্ৰনাথ টেগৰে এইটো আহ্বান জনাইছিল। আৰু এইটো হৈছিল। আৰু লগতে যিবিলাক ছাত্ৰ ছাত্ৰী আছিল বংগসকলৰ মানে বংগবাসীসকলৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছিল, সেই ছাত্ৰ ছাত্ৰীসকলে খালী ভৰি মানে কোনো ধৰণৰ তোমালোক চেণ্ডেল এইবিলাক নিপিন্ধাকৈ হৰতালত নামি পৰিছিল। হৰতাল তোমালোকে হয়তো বুজি পোৱা, হৰতাল মানে বিদ্ৰোহ টাইপৰে প্ৰটেষ্টত নামি পৰিছিল। আৰু লগতে যিবিলাক তোমালোকৰ ব্ৰিটিছাৰসকলৰ মানে যিবিলাক গুডছ আছিল, মানে বস্তু আছিল, এই সকলোবোৰ বস্তু বয়কট কৰিছিল। যিবিলাক ব্ৰিটিছসকলৰ বস্তু আছিল এই সকলোবোৰ বস্তু বয়কট কৰিছিল। আৰু তেওঁলোকে সম্পূৰ্ণভাৱে এই বিদ্ৰোহত নামি পৰিছিল যে আমাক পাৰ্টিশ্যন মানে বেংগলৰ দুটা ভাগত ভাগ কৰিব নালাগে। আৰু এই সময়তে বন্দে মাতৰম নতুন শ্লাইড বনাই লৈছোঁ। এই সময়তে তোমালোকৰ যিটো বন্দে মাতৰম এই শ্লোগানটো দিছিল। এইটো গীতটো কোনে লিখিছিল? তোমালোকৰ এইটো কুৱেশ্যন আহিব পাৰে, এই বন্দে মাতৰম গীতটো কোনে লিখিছিল? এইটো লিখিছিল তোমালোকৰ বংকিম চন্দ্ৰ
চট্টোপাধ্যায়। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় লিখিছিল এই বন্দে মাতৰম গীতটো। ইয়াৰ পিছত আৰু লগতে আৰু কেনেকুৱা বিদ্ৰোহ হৈছিল সেইটো কৈ লওঁ তোমালোকক। 31 জুলাই 31st জুলাই 1905 চনত 31st জুলাই 1905 চনত এখন কলেজ আছিল, ৰিপন কলেজ। এই ৰিপন কলেজখনৰে বৰ্তমান নাম, এইটোতো আগতে আছিল যেতিয়া 31 জুলাই 1905 চনত ৰিপন কলেজ আছিল, এতিয়া বৰ্তমান নামটো এইখন চেঞ্জ কৰি দিছে, কৰি কিনে সুৰেন্দ্ৰনাথ কলেজ হিচাপে নামকৰণ কৰিছে। এইটো আগতে নাম আছিল ৰিপন কলেজ। এই ৰিপন কলেজৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকে মানে এই বিদ্ৰোহত নামি পৰিছিল আৰু 7 আগষ্ট মানে 7th August 1905 সেই সময়ত অধ্যক্ষতা কৰি আছিল মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দী। সেই সময়ত এখেতে 7 আগষ্ট 1905 চনত অধ্যক্ষতা কৰিছিল মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দী। এই মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দীৰ অধ্যক্ষতাৰ সময়তে ছাত্ৰ ছাত্ৰীসকলে এখন অধ্যক্ষতা মহাৰাজা মনীন্দ্ৰ চন্দ্ৰ নন্দী অধ্যক্ষতা কৰিছিল। এখন সভা অনুষ্ঠিত হৈছিল, সেই সভাখন হৈছিল তোমালোকৰ কলকাতা হৈছিল। কলকাতাৰ ক'ত হৈছিল বুলি সুধিব পাৰে তোমালোকৰ, সেইটো হ'ব তোমালোকৰ কাছিম মাৰ্কেটত। কলকাতাৰ কাছিম মাৰ্কেটত এখন সভা অনুষ্ঠিত হৈছিল। সেই সভাতে ছাত্ৰ ছাত্ৰীসকলে এটা গীত হেৰি কৰিছিল, এই বংগৰ পাৰ্টিশ্যন যাতে নহয় তাৰ বাবে এটা প্ৰতিবাদত এটা গীত গাইছিল। গীতটো তোমালোকক কৈ দিছোঁ, তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰিবা গীতটো কোনে লিখিছে। হে বংগ জননী, তোমালোকে কোৱাচোন এই গীতটো কোনে লিখিছিল। এই গীতটো লিখিছিল, আশা কৰোঁ তোমালোকে উত্তৰ দিবলৈ পাৰিছা, মুকুন্দ দাস। এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। হে বংগ জননী গীতটো কোনে লিখিছে, এইটো হ'ব তোমালোকৰ মুকুন্দ দাস। এতিয়া আমি পঢ়িম, এইখিনি তোমালোকৰ পঢ়িলোঁ যে আমাৰ পাৰ্টিশ্যন অফ বেংগলৰ ডাইৰেক্ট যে ইনষ্টেণ্ট যিবিলাক আছিল সেইবিলাক কেনেকুৱা ধৰণৰ আছিল, এইখিনি তোমালোকক পঢ়িলা। এতিয়া আমি পঢ়িম যে ইয়াৰ পিছত কেনেকুৱা ফল হিচাপে ওলাইছিল, যে ৰিজাল্টবোৰ কি আছিল, ৰিজাল্ট অফ দিছ মুভমেণ্ট, এইবিলাক যে কৰিলে স্বদেশী হেৰি, ইয়াৰ ৰিজাল্ট ফলস্বৰূপে কি পাইছিলোঁ আমি। ইয়াত ফলস্বৰূপে আমি পাইছিলোঁ কিছুমান নেশ্যনেল লিটাৰেচাৰ, এই জাতীয় সাহিত্য। জাতীয় সাহিত্য কেনেকুৱা ধৰণৰ আছিল মই তোমালোকক জনাই দিছোঁ। ইয়াত বহুত কেইখন তোমালোকৰ কিতাপ আৰু নাটক বহুত কেইখন ওলাইছিল। মই তোমালোকক নাটককেইখন কৈ গৈছোঁ, তোমালোকক উত্তৰ দিবলৈ চেষ্টা কৰিবা এইকেইখন কোনে লিখিছিল। আটাইতকৈ ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোকে হয়তো যোৱাবাৰ HLC এক্সামতো আহিছে বা এইবাৰো অহা চান্স আছে, তোমালোকে এইটো ভালদৰে নোট কৰি ল'বা। হিতবাদী এইখন লিখিছিল 1905 চন। এইখন কোনে লিখিছিল সেইটো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা। ইয়াৰ অথৰ কোনে আছিল। দ্বিতীয়খন হৈছে তোমালোকৰ যুগান্তৰ, এইখনো তোমালোকৰ 1906 চনত হৈছিল। এইখন প্ৰথমখন উইকলি আছিল হা, উইকলি সাপ্তাহিক। এইখন চেষ্টা কৰা কোনে লিখিছিল। তৃতীয়খন আছে তোমালোকৰ সন্ধ্যা, চতুৰ্থখন হৈছে তোমালোকৰ, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন,
ডিঅন। পঞ্চমখন হৈছে তোমালোকৰ সুপ্ৰভাত। 6 নম্বৰখন হৈছে তোমালোকৰ বন্দে মাতৰম। এইখন বন্দে মাতৰম এখন কিতাপ হা। বন্দে মাতৰম গীতটোতো বংকিম চন্দ্ৰ চট্টোপাধ্যায় লিখিছিল, কিন্তু এই কিতাপখন কোনে লিখিছিল? তো হিতব ব্যাধি এখন দুজন ব্যক্তিয়ে লিখিছিল। এজনৰ নাম আছিল তোমালোকৰ কালী প্ৰসন্ন কাব্য বিশাৰদ। কালী প্ৰসন্ন কাব্য বিশাৰদ। আৰু এজনৰ নাম আছিল যোগেন্দ্ৰনাথ বিদ্যাভূষণ। এজনৰ নাম আছিল কালীপ্ৰসাদ কাব্য বিশাৰদ আৰু এজনৰ নাম আছিল যোগেন্দ্ৰনাথ বিদ্যাভূষণ। তোমালোকে এইটো মনত ৰাখিব, এনেকৈ মনত ৰাখিব পাৰা, কে আৰু যোগেন বিদ্যা, এনেকৈ মুখস্থ ৰাখিব পাৰা। কে যিহেতু প্ৰথম ৱৰ্ডত এই আৰু কালী প্ৰসন্ন কাব্য বিশাৰদ, কে বুলি মুখস্থ ৰাখিব পাৰা। আৰু এইটোত জেবি, কে জেবি এনেকৈ মুখস্থ ৰাখিবলৈ সহজ হ'ব তোমালোকৰ। ইয়াৰ পিছত আমি পঢ়িম যুগান্তৰ। যুগান্তৰখন আছিল এখন উইকলি। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে এইটো ষ্টাৰ মাৰ্ক দি লিখি ল'বা। এই যুগান্তৰখন তোমালোকৰ কোনে লিখিছিল বুলি কুৱেশ্যনটো আহি থাকে। যুগান্তৰখন লিখিছিল তোমালোকৰ ভূপেন্দ্ৰনাথ দত্ত। ভূপেন্দ্ৰনাথ দত্তই লিখিছিল যুগান্তৰখন। আৰু সন্ধ্যাখন লিখিছিল তোমালোকৰ ব্ৰহ্মবান্ধৱ উপাধ্যায়। ডিয়নখনো এইটো ইম্পৰ্টেণ্ট। এই দুটা তোমালোকে পোনপ্ৰথমে এই দুটাত ইম্পৰ্টেণ্ট দিবা। তাৰপিছত যদি তোমালোকৰ যদি মানে হৈ যায় সময়খিনি, তে গোটেইকেইটা মুখস্থ কৰি ল'বা। এইটো ইম্পৰ্টেণ্ট। হিতব্যাধি, যুগান্তৰ আৰু ডিয়ন, এই তিনিখন বহুত বেছি ইম্পৰ্টেণ্ট। এই তিনিখন তোমালোকে পোনপ্ৰথমে মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। ডিয়নখন লিখিছিল তোমালোকৰ সতীশ চন্দ্ৰ মুখোপাধ্যায়। সতীশ চন্দ্ৰ মুখোপাধ্যায়, সতীশ চন্দ্ৰ মুখোপাধ্যায়। আৰু সুপ্ৰভাতখন লিখিছিল তোমালোকৰ কুমুদিনী মিত্ৰা। বন্দে মাতৰমখন লিখিছিল অৰবিন্দ ঘোষ। এইখিনি পঢ়িলোঁ আমাৰ যিখন জাতীয় সাহিত্য আছিল। ইয়াত কিছুমান আৰু ধৰণৰ বহুত ধৰণৰ তোমালোকৰ ফিল্মো ওলাইছিল, নাটক আছিল কেইখনমান। সেইবিলাকো তোমালোকে যেতিয়া মই তোমালোকক PYQ পঢ়াম, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তেতিয়া তোমালোকৰ সেইখিনি ডিটেইলছত বুজাই দিম। এইখিনিতো পঢ়িলোঁ আমাৰ জাতীয় সাহিত্য। কিন্তু ইয়াত মহিলাসকলৰ মানে ৰ'ল অফ ওমেন, মানে মহিলাসকলৰ কেনেকুৱা ধৰণৰ অংশগ্ৰহণ কৰিছে, কেনেকুৱা ধৰণৰ কি আছিল, সেইখিনি কথা জানিবলৈ ইয়াত বহুত বেছি ইম্পৰ্টেণ্ট আছিল মহিলাসকলৰো। মহিলাসকলক চাবলৈ গ'লে দুটা নাম তোমালোকে বাছ মনত ৰাখি থ'বা। বাকীখিনি ইম্পৰ্টেণ্ট হয় যদি বাকীখিনি পিছত চাই ল'বা। পোনপ্ৰথমে এই দুটা নাম দুটা চাই ল'বা। এজনী হৈছে তোমালোকক মই কিতাপখনৰ নামটো কৈ দিছোঁ, তোমালোকে চেষ্টা কৰাচোন এই কিতাপখন মানে এইটো কোনে লিখিছিল সেইখন চেষ্টা কৰিবা, অথৰ কোনে আছিল এইটো। সেইখন নাম হৈছে তোমালোকৰ ভাৰতী। এইখন ওলাইছিল 1907 চনত। ইয়াৰ লেখক কোন আছিল ক'বলৈ চেষ্টা কৰাচোন। আৰু এজনীৰ নামটো মই কৈ দিছোঁ, আৰু এজনীৰ নাম আছিল মাৰ্গাৰেট এলিজাবেথ নবেল। সেই দুটা নাম ইম্পৰ্টেণ্ট। ইয়াৰ বিষয়ে তোমালোকৰ বুকছত পঢ়ি ল'বা অকণমান।
এতিয়া ভাৰতখন কোনে লিখিছিল বুলি সুধিলে এইটো লিখিছিল দেৱী চৌধাৰাণী। এইখিনিৰ বাবে বাছ এইখিনি তোমালোকে প্ৰথম পোনপোনপৰাই চাই ল'বা। দেৱী চৌধাৰাণীৰ বিষয়ে অকণমান পঢ়ি ল'বা আৰু মাৰ্গাৰেট এলিজাবেথ নবেলৰ বিষয়ে। এই দুটা ইম্পৰ্টেণ্ট, এই দুটা চালে তোমালোকৰ এই ৰোল অফ ওমেনটো এইটো তোমালোকৰ প্ৰায় কমপ্লিটেই হৈ যাব। ইয়াৰ পিছত আমি পঢ়িম নেশ্যনেল এডুকেশ্যন, জাতীয় শিক্ষা। তো নেশ্যনেল এডুকেশ্যনটো কেনেকুৱা আছিল জানানে? মানে যেতিয়া এই ৰিপন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে মানে বিদ্ৰোহত যোগদান কৰিছিল, তেতিয়া RW কাৰ্লি 10 অক্টোবৰ 1905 ডাইৰেক্টলি কৈ দিলে, 10 অক্টোবৰ 1905 চনত ডাইৰেক্টলি কৈ দিলে যে আমাক মানে এই ধৰণৰ আমাক মানে যোনবিলাক ষ্টুডেণ্টে তোমালোকে ইয়াত বিদ্ৰোহত যোগদান কৰা, সেইবিলাক ষ্টুডেণ্টে আমাৰ পৰা কোনো ধৰণৰ সা সুবিধা নোপোৱা আৰু আজিৰ পৰা কোনো ধৰণে এইখন ইয়াত কলেজত পঢ়িব নোৱাৰা বুলি কৈ দিলে। ইয়াৰ পিছত ভাবিছিল যে ছাত্ৰ ছাত্ৰীসকলে আৰু আমাৰ বিদ্ৰোহত যোগদান নকৰে, কিন্তু এই RW কাৰ্লি যিটো কৈছিল, প্ৰস্তাৱ দিছিল, তাৰ ওলোটাহে হৈ গ'ল। মানে এই যেতিয়া মন্তব্যটো পালে, এই মন্তব্যটো পোৱাৰ পিছত এখন নতুনকৈ ছ'চাইটি গঢ় লৈ উঠিলে, এণ্টি চাৰ্কুলাৰ ছ'চাইটি। এই তেতিয়াই RW কাৰ্লি যেতিয়াই মন্তব্যটো দিলে যে ছাত্ৰ ছাত্ৰীবিলাকে যোগদান কৰিলে আমি কোনো ধৰণৰ তেওঁলোকক সুবিধা নিদিওঁ, তেতিয়াৰ পিছতে এণ্টি চাৰ্কুলাৰ ছ'চাইটিখন গঢ় লৈ উঠিলে। তাৰপিছত আমাৰ এটা বহুত ইম্পৰ্টেণ্ট এটা সংস্থা গঢ় লৈ উঠিলে। এই কুৱেশ্যনটো আহি পেলাই সংস্থাটো কেতিয়া গঢ় লৈ উঠিলে আৰু ইয়াৰ মানে মুখ্য কোন আছিল, কোনে মানে কাৰ অধ্যক্ষতাত এই গঢ় লৈ উঠিছিল? ৰাছ বিহাৰী ঘোষ এখেতৰ অধ্যক্ষতাত 11 মাৰ্চ 1906 তোমালোকৰ গঢ় লৈ উঠিলে নেশ্যনেল এডুকেশ্যন কাউন্সিল, যিটোক অসমীয়াত কোৱা হয় জাতীয় শিক্ষা পৰিষদ। এইটো বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকে চাই ল'বা। 11 মাৰ্চ 1906 নেশ্যনেল এডুকেশ্যন কাউন্সিলটো গঢ় লৈ উঠিছিল। কাৰ অধ্যক্ষতাত? ৰাছবিহাৰী ঘোষৰ অধ্যক্ষতাত। আৰু লগতে এইটোতো হৈ গ'ল তোমালোকৰ মানে নেশ্যনেল এডুকেশ্যন কাউন্সিল এটা। ইয়াৰ পিছত এখন মানে তোমালোকৰ বহুত ইম্পৰ্টেণ্ট ইউনিভাৰ্চিটি এখন গঢ় লৈ উঠিছিল। সেইখন গঢ় লৈ উঠিছিল 15 আগষ্ট 1906। এইখন হৈছে তোমালোকৰ বেংগল নেশ্যনেল বেংগল ইউনিভাৰ্চিটি। নেশ্যনেল ইউনিভাৰ্চিটি অফ বেংগল বা বংগ জাতীয় মহাবিদ্যালয়। নেশ্যনেল ইউনিভাৰ্চিটি অফ বেংগল বা বংগজাতীয় মহাবিদ্যালয়খন গঢ় লৈ উঠিছিল। এখন কেতিয়া মানে স্থাপন হৈছিল বুলি কুৱেশ্যন আহিব পাৰে। এখন স্থাপন হৈছিল 15 আগষ্ট 1906 চনত। ইয়াৰ পিছত পঢ়িম আমি ফৰ্মেশ্যন অফ মুছলিম লীগ। এতিয়া তোমালোকে জানিলানে? মানে এইখিনি তোমালোকে পঢ়িলা। এতিয়া তোমালোকক কৈছোঁ যে মই এই কাৰ্জনৰ আগত যে লটো ইউজ নকৰোঁ কিয়? তোমালোকে পঢ়ি আহিলা যে এই যিবিলাক নিউজ পেপাৰ আছে, যিবিলাক মানে জাৰ্নেল আছে, যেনেকৈ সঞ্জীৱনীখন লিখিছে তোমালোকৰ কৃষ্ণ কুমাৰ মিত্ৰই
ডাইৰেক্ট যে অপ'জ কৰিলে মানে এই যে সংবাদখন মানে দিলে যে বংগৰ সৰ্বনাশ বুলি যিটো হেডলাইন দিলে, সেই যিবিলাক সংবাদ আছিল এই সংবাদবিলাক মানে নিউজ পেপাৰবিলাক যিবিলাক নিউজ পেপাৰ আছিল যাতে বংগৰ মাজত এই নিউজ পেপাৰবোৰ আহি নাপায় আৰু বংগসকল মানে বংগবাসীসকলে যাতে এই কথাবোৰ জানিব নোৱাৰে যে আমাৰ এই মেইন কাৰণ কি আছিল, সেই কাৰণে এই কাৰ্জনে কি কৰিলে নিউজ পেপাৰবিলাক বন্ধ কৰি দিলে, ইয়াত কোনো ধৰণৰ নিউজ পেপাৰ দিব নোৱাৰে। ছেকেণ্ডলি কি কৰিলে, এই যিবিলাক এডুকেশ্যন চেণ্টাৰ আছিল মানে যাতে ছাত্ৰ ছাত্ৰীসকলে যোগদান কৰিব নোৱাৰে তাৰ বাবে ঘৰত গৈ যিবিলাক পেৰেণ্টছ আছিল তেওঁলোকৰ সেই পেৰেণ্টছবিলাকক ভাবুকি দিবলৈ ধৰিলে যে তোমালোকৰ মানে যিবিলাক ষ্টুডেণ্ট এইবিলাকক বহুত বেছি টৰ্চাৰ কৰা হ'ব, এইবিলাক হ'ব। দ্বিতীয়টো মানে এডুকেশ্যন ধৰণৰ যিবিলাক ছাত্ৰ ছাত্ৰীসকলে যাতে কোনো ধৰণৰ যোগদান কৰিব নোৱাৰে বিদ্ৰোহত, তাৰ বাবে দ্বিতীয়টো মানে এনেকুৱা ধৰণৰ দ্বিতীয়টো প্ৰস্তাৱ দিলে। আৰু তৃতীয়টো আছিল বহুত ইম্পৰ্টেণ্ট, এইটো ইয়াতকৈ দুখ লগা এইটোৱে, যিবিলাক মানুহৰ মানে নিজস্ব মানে তোমাৰ স্বাধীনতা থাকে, চেল্ফ ইণ্ডিপেণ্ডেঞ্চ, এই চেল্ফ ইণ্ডিপেণ্ডেঞ্চখিনি কি কৰিলে কাঢ়ি লৈ গ'ল। মানে তোমালোকে যদি কোনোবা যদি নিজাকৈ যদি মানে ভিতৰত নামা তেতিয়াহ'লে তোমাৰ কি হৈ যায় মানে বৰ বেছি টৰ্চাৰ কৰা কৰিলে। এইবাবে এই কাৰ্জনৰ আগত মই লৰ্ড ৱৰ্ডটো ইউজ নকৰোঁ, কাৰণ ভাবি চোৱা ইমান বেছি মানে নকওঁ আৰু মুখত আহি যায় বেয়াকৈ, ইমান বেছি মানে তেখেত হেৰি আছিল যে আমাৰ বংগবাসীক কষ্ট দিয়াৰ বাবে তেওঁলোকে ক'ত কি কৰিলে গমেই নাপালে। তাৰপিছতে আজি যে এই মই তোমালোকৰ এটা যুক্তিসংগত কথা নহয় যদিও তোমালোকক কৈ দিওঁ, আজি যে আমাৰ মুছলিম আৰু হিন্দু মাজত যে বিদ্ৰোহটো থাকি যায়, এই বিদ্ৰোহটো এইবিলাক কাৰণতে থাকি গ'ল। মানে সেই ব্ৰিটিছসকলে যিটো তোমালোকৰ ফৰ্মুলা দি গ'ল হিন্দু মুছলিমৰ মাজত, আজি বৰ্তমানো সেই ফৰ্মুলাটো ইউজ কৰি কিনে চলি আছে। তো ফৰ্মেশ্যন অফ বেংগলৰ কথা পঢ়ি লওঁ, আমি বাকী বাহিৰা কথাখিনি নপঢ়োঁ বাৰু। তো ফৰ্মেশ্যন অফ বেংগল এতিয়া কেনেকৈ হ'ল সেইটোকে পঢ়া। তো ফৰ্মেশ্যন অফ মুছলিম লীগ হৈছিল তোমালোকৰ কুৱেশ্যন আহিব কেতিয়া হৈছিল। যদি হৈছিল বুলি কুৱেশ্যন আহে তেতিয়াতো তোমালোকৰ এটাই উত্তৰ 1906 চনৰ 30 ডিচেম্বৰ। কিন্তু ডাইৰেক্টলি আমাৰ মুছলিম লীগ গঠন হৈছিল জানো? ডাইৰেক্টলি মুছলিম লীগ গঠন হোৱা নাছিল। মানে কেনেকুৱা হৈছিল তোমালোকৰ, এইটো তোমালোকৰ ফৰ্মেশ্যন কেতিয়া হ'লে বুলি কুৱেশ্যন সুধিলে 1906 চনৰ 30 ডিচেম্বৰ। তোমালোকৰ মানে 18 ফেব্ৰুৱাৰী 1904 চনত সেই সময়ত মুছলিমসকলৰ মানে ধৰা অধ্যক্ষ টাইপৰ আৰু যিজন আছিল তেখেতৰ নাম আছিল ছালিমুল্লাহ খান। এখেতক মানে ব্ৰিটিছসকলে ক'লে যে তোমালোকক আমি ডাইৰেক্ট মুছলিমসকলৰ ওপৰত মানে হিন্দুসকলে তোমালোকৰ ওপৰত মানে বেছি প্ৰহাৰ চলাই আছে, কিন্তু যিহেতু হিন্দুসকলৰ মেজৰিটি বেছি আছে সেইবাবে তোমালোকৰ ওপৰত বৰ বেছি এটা মানে অত্যাচাৰ কৰি আছে বুলি ক'লে। আৰু সেইবাবে ব্ৰিটিছসকলে কাৰ্জনে মেইনলি ক'লে যে তোমালোকে নিজাকৈ এটা সংস্থা গঠন গঢ় লৈ উঠা, তোমালোকক মই মানে ব্ৰিটিছসকলে ক'লে যে আমি নিজাকৈ তোমালোকক ছেপাৰেট ইলেক্টৰেট দিম। ছেপাৰেট ইলেক্টৰেট মানে ক'বলৈ গ'লে মানে নিজাববীয়াকৈ এজন তোমালোকে বাছনি কৰিব পাৰিবা তোমালোকৰ মুছলিম সম্প্ৰদায়ৰ লোকৰ পৰাই, যিজনে তোমালোকক সা সুবিধাখিনি দিব। তাৰপিছত এই ছালিমুল্লাহ খানেও ভাবিলে বোলে হয়েতো, আৰু লগতে যেতিয়া মানে ৰাজধানী শ্বিলঙৰ পৰাই তোমালোকে ঢাকালৈ স্থানান্তৰিত কৰা হ'ব, যাতে তোমালোকে মানে তাতকৈ ডাইৰেক্ট মুছলিমৰ যিহেতু ঢাকাটো মুছলিম সম্প্ৰদায়ৰ লোক বেছি আছিল, তাত মুছলিমসকলে প্ৰাধান্য আছিল, সেইবাবে তোমালোকৰ কেপিটেলটো মানে ৰাজধানীটো স্থানান্তৰ কৰা হ'ব ঢাকালৈ। এইবিলাক প্ৰলোভন দি ছালিমুল্লাহ খানক ক'লে, আৰু ছালিমুল্লাহ খানে এই প্ৰলোভনত মানে ভুল যায় 1906 চনৰ 30 ডিচেম্বৰত এই মুছলিম লীগটো গঠন হৈ গ'ল। আৰু ইয়াৰ প্ৰথমতেতো হেডকোৱাৰ্টাৰ আছিল তোমালোকৰ ঢাকা, যিটো বৰ্তমান বাংলাদেশৰ কেপিটেল হয়। তাৰপিছত তোমালোকৰ এইটো স্থানান্তৰিত হয় 1910 চনত, এইটো মানে ঢাকাৰ পৰাই ট্ৰেন্সফাৰ হৈ কিনে লক্ষ্ণৌ যিখন হেৰি আছে ৰাষ্ট্ৰ আছে সেই লক্ষ্ণৌলৈ স্থানান্তৰিত হৈ যায়।
এই সময়ৰ আগতে মানে 1905 চনতে কাৰ্জন হৈ যায় ৰিটায়াৰ। কাৰ্জন যেতিয়া ৰিটায়াৰ হৈ যায়, কাৰ্জনৰ জেগাত নতুনকৈ এজন ভাইচৰয় আহিল। এই ভাইচৰয়জন কোন জানানে? সেইজন হৈছে তোমালোকৰ মিণ্টো, লৰ্ড মিণ্টো। লৰ্ড এখেতৰ আগতে ইউজ কৰিব নালাগে, লৰ্ড মিণ্টো। আৰু ছেক্ৰেটাৰী আছিল, সেই সময়ত ছেক্ৰেটাৰী আছিল মৰলে। এই দুজনে লগ লাগি এটা নতুনকৈ মানে যিটো ছেপাৰেট ইলেক্টৰৰ কথাটো কৈছিল, উৎসাহিত কৰিছিল বা কাৰ্জনে কৈ গৈছিল, আৰু এই কাৰ্জনে কৈ যোৱা কামটো কৰি দিলে 1909 চনত। এইখনকে কোৱা যায় গভাৰ্ণমেণ্ট অফ ইণ্ডিয়ান এক্ট 1909। ইয়াৰ আন এটা নাম হ'ল তোমালোকৰ মৰলে মিণ্টো ৰিফৰ্ম। এই মৰলে মিণ্টো ৰিফৰ্মৰ দ্বাৰাই মুছলিমসকলক ছেপাৰেট ইলেক্টৰেট দিয়া হয়। এই মৰলে মিণ্টো ৰিফৰ্ম যিখন আছিল, এইখনৰ দ্বাৰাই মুছলিমসকলক ছেপাৰেট ইলেক্টৰেট দিয়া হয়। তাৰপিছত এনেকৈয়ে মানে যদিও যেতিয়া মানে ছালিমুল্লাহ খান থকালৈকে মুছলিমসকলেও ইয়াক ছাপৰ্ট কৰি আছিল, কিন্তু যেতিয়া ছালিমুল্লাহ খানৰ মৃত্যু হয়, তাৰপিছত এই যেতিয়া মুছলিম লীগটোৰো মানে লাহে লাহে মানে কমি যায়, সৰ্বনাশ হ'বলৈ ধৰে। আৰু এই সৰ্বনাশ হোৱাৰ সময়তে 1911 চনত ফাইনেলি ব্ৰিটিছসকলে একচেপ্ট কৰিবলৈ বাধ্য হ'ল যে আমি বেংগলক মানে দুটা ভাগত ভাগ নকৰোঁ, আমি বেংগলক কি কৰিম, ৰিমাৰ্জ মানে আকৌ লগ কৰাই দিম বুলি ফাইনেলি 1911 চনত বেংগলক দুটা মানে লগ কৰাই দিয়ে। এইটো কোৱেশ্যন আছে তোমালোকৰ যে বেংগলখন কেতিয়া তোমালোকৰ ৰিমাৰ্জ হ'ল বা কেতিয়া তোমালোকৰ একেলগ হ'ল বুলি ক'লে 1911 চনত। আৰু এই যেতিয়া তোমালোকৰ 16 অক্টোবৰ 1905 চনত যেতিয়া বংগ দুটা ভাগত ভাগ হৈছিল, এই বংগ দুটা ভাগ হওঁতেই গোপাল কৃষ্ণ গোখলেও, যিজন পলিটিকেল গুৰু আছিল কাৰ, মহাত্মা গান্ধীৰ, এই গোপাল কৃষ্ণ গোখলে তেখেতৰ যিটো নাইটহুড উপাধি আছিল, যিটো ব্ৰিটিছসকলে দিছিল, সেই নাইটহুড টাইটেলটো ব্ৰিটিছসকলক উভতাই দিছিল। তো আজি ক্লাছটো ইমানখিনিয়ে আছিল। আশা কৰোঁ তোমালোকে এই ক্লাছটো ভাল পালা। থেংক ইউ টু এভৰিৱান। আশা কৰোঁ তোমালোকে ক্লাছটো ভাল পায়। আৰু চৰি ক্লাছটোত ইয়াত অকণমান লেট হোৱাৰ বাবে, মানে এই পেডখন অহাৰ বাবে ৰখি আছিলোঁ, পেডখন ফাইনেলি আহি পালে, চ' তোমালোকে মানে লিখি দিয়াত সুবিধা হৈছে। বাকী তোমালোকৰ এডিশ্যনেল যিবিলাক তোমালোকৰ ডাটা আছে, মই যেতিয়া তোমালোকৰ অভিয়াছলি ৰৈছে দিয়াচোন বহুতখিনি, সেইখিনি যেতিয়া তোমালোকৰ MCQ বা PIQ আনিম, তাত তোমালোকৰ সেইখিনি মই ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম। থেংক ইউ এভৰিৱান। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা বুলি। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা থাকে। থেংক ইউ।